নিয়ম হেৰি কৰিছো এয়া আখৈ বাচিছো পিঠা খুন্দিছো এইখিনি আমি কৰি আছো গোপিনীসকলে আই সন্তুষ্ট হোৱাৰ কাৰণে এইটো কথা আৰু এইফালে মানে তেওঁলোকে নিজে ৰান্ধিছে এয়া ধুনীয়াকৈ পায়স বনাইছে তেওঁলোকে কৰিছে এইবিলাক চব এয়া আপোনালোকে হেৰি কি ৰান্ধিছে কৈ লওক লৈ পিনে ৰান্ধি থাকোতে কৈ দিয়ক হেৰি লৈ লওক আমি ইয়াত অন্ন বনাইছো অন্ন বনাইছো দাইল বনাইছো আৰু মাছ ফ্ৰাই কৰি বেঙেনা তাৰপৰা খৰিচা মোৱা মাছ এইখিনি কৰি আই কাৰণে তাৰপিছত গুটি ভাজি বনাম মাংস ভাজিম গুটি ভাজি কাৰি আইক মানুহক দিব লাগিব সেইখিনি আমি তাকে বনাই আছো খুন্দিবলৈ দিছো সেইখিনি আকৌ আখৈ কৰাই তেওঁ পায়স বনাইছে মই এইখিনি বনাই কৰি আই মানুহ সকলোখিনি আইক তুষ্ট হবলৈ দিম তাৰপিছত আপোনালোকে ধুনীয়াকে আইক মানে তুষ্ট হবলৈ তেওঁক তামোল দিব ন তুতি প্ৰাৰ্থনা কৰিম চাকি বন্তি তামোল দিম সকলোখিনি দি আমি সেৱা ল'ম আই আশীৰ্বাদ দিব তেতিয়া তেওঁ মনে দানে খায় তেওঁ ভাল হয় আৰোগ্য পায় কালি এগৰাকী ইমান চিঞৰিছে বাখৰিছে আয়ে গোৱা কাটিবলৈ ক'লে আমাক কাটিলো গোৱা 3খন কাটি তেওঁক দিলো তেওঁ ঠাণ্ডা হ'ল ভকতৰ সমাজত ঠাণ্ডা হৈ বহি সকাম খাই গৈছে ইমানেই মহৎ গুণ আছে সেইটোৱে মই বৰ্তমান আছো ডিব্ৰুগড় খুৰাং শিলপুতা ডেকাআলি নভনী আই থানত আৰু প্ৰত্যেকৰে স্থানত আই সকাম বেলেগ বেলেগ ধৰণে নীতি নিয়মেৰে কৰা যায় আৰু এই শিলপুতা ডেকাআলি যিখন নভনী আই থানত কেনেকৈনো আই সকাম পতা হয় মই আপোনালোকক দেখুৱাবলৈ আহিছো আৰু ময়ো দেখা নাই এইটো ঠাইত কেনেকৈ আই সকাম পাতে আৰু আই সকাম প্ৰত্যেক জেগাতে নীতি নিয়মেৰে পতা যায় আৰু কিছুমানে নাপাতে বাৰু নপতা সকলক কোৱা নাই যিসকলে পাতে আই সকাম আইক মানে বসন্ত দেখা দিলে আইক পূজা কৰে সেই সকলৰ কাৰণে ভিডিঅ'টো আৰু এই থানত কেনেকৈ আই সকাম পাতে আৰু মই আহি ইয়াত প্ৰথম দেখিছো নীতি নিয়ম বিলাক যিসকল ইয়াত মানে আহে তেওঁলোকে নীতি নিয়মেৰে ইয়াত আই সকাম পাতে তেওঁলোকে যোগদান কৰে তেওঁলোকে কামখিনি কৰি দিয়ে বাহিৰখিনি কেনেকে কৰে এই ককাৰ মুখে শুনিম যেহেতু ইয়াত আই সকাম পাতে আপোনালোকেতো নিশ্চয় দেখিছে এই নীতি নিয়ম বিলাক কেনেকুৱা আপুনি জনাওকচোন এতিয়া নীতি নিয়ম বিলাক হ'ল বিশেষকে হ'ল এতিয়া আমাৰ ডিব্ৰুগড় জিলা খোৱাং শিলপুতা ডেকাআলি আইথান এই জেগাডোখৰ নাম এতিয়া আমাৰ আইথানখন বহল হ'ল আমাৰ 70 ফুট আৰু দীঘল হ'ল আমাৰ 80 ফুট এতিয়া আমাৰ ইয়াত হৈছে সকলোটি পূজা পাতল আৰু সকলো কাম কৰা হয় ভাগে ভাগে এতিয়া আমাৰ জেগাটো অকমান ঠেক হৈছে কাৰণ কেলে আই সকাম ভাগি যেতিয়া আহে আমাৰ ভকতৰ সকামো আহি যায় আঁতৰ পৰা আমিতো অতিথিক বা কোনোবা দুখত পৰিছে সেইটোতো আয়ে যেনে বিধানটো দিছে আমিতো ভকতে কৰিবই লাগিব আই আহিলে আয়ে কৰিব লাগিব তেতিয়া আমাৰ অকমান জেগাটো ঠেক হয় তেতিয়া আমি ভকতে কামটো পাছত কৰি আই আগত কৰিবলৈ আমি গোপিনীসকলক দিয়া হয় সেইটোৱে আমাৰ এটা প্ৰব্লেম হৈ আছে বাকীখিনি আমাৰ চবেই আছে সকলোটি পূজা কৰা আৰু ইয়াত ক'বলৈ নাই কোনো জাতি যাৰ যিটো নিয়ম সেইমতে কৰা হয় সকলোৱে আহিব পাৰে আৰু ইয়াত অসম ভিত্তিত এইটো ৰাজ্য ভিত্তিত আৰু এই থানখন আজি আমি দেখা 30 বছৰটো পৰাটো আমি ধুনীয়াকে লাহেকে অকমান উন্নত আহিছে তাৰপৰা আগত এনেকুৱা আছিলে এই থানখন আমি ক'বই নোৱাৰো এনেই সাধাৰণ হিচাপত তেওঁ দেখা দিছে এটা মানে জুপুৰি নিচিনা সেই তেনেধৰণৰ পৰা সেই ইমান পৰ্যায় পাইছে এতিয়া বিশেষকৈ হ'ল ইয়াত সকলোটি কাম কৰা হয় এতিয়া ভকতৰ কাম বুলিবলৈ হ'লে মৃতকৰ তাৰপৰা ইষ্টৰ ডাঙৰীয়া শনি পূজা কালী পূজা ইত্যাদি তাৰমানে সকলোটি 33 প্ৰকাৰ এতিয়া আই মুঠতে আই এতিয়া ধৰি লওক আহি পিনি আমাক ভকতৰ সকামৰ দিনা আমাৰ অসুবিধা এইটোও হয় আইও আহে এঘৰীৰ পৰা আঁতৰ পৰা ভকতো আহি যায় আমিতো কাকতো হেৰি কৰিব নোৱাৰো এতিয়া আই স্থানটো আমি আগতীয়াকৈ দিওঁ আমাৰ ভকতৰ কামটো অলপ পাছত দেৰি কৰিব সেনেকে ধৰণে আমি কৰো আৰু ইয়াত এই নীতি নিয়ম কৰিবলৈ হ'লে এই বুট মগু
ইয়াতে তিয়াই নিলে নহ'ব আৰু ফলা বুটটো লাগে দুটা বুটটো আৰু কোনোবাই আনিলেও আমাৰ ধৰি লওক গোপিনী চুপিনী মাতি এনেকে আমি ফলাই দিওঁ আৰু কামটোতো কৰিবই লাগিব বুটটো ফলা বুটটো মানে মগুটো ফলা মগুটো ফলা মগুটো গোটা মগুটো নহ'ব গোটা মগুটো ইয়াত আমি ফালি লওঁ ফলা লৈ আহিলে আৰু বস্তুটো সম্পূৰ্ণ তিয়াব লাগিব ইয়াতে তিয়াব লাগিব আৰু ইয়াত তেখেতে যিমতে নীতি নিয়ম পায় সেইমতে কামটো কৰিব লাগিব আৰু বিশেষকে তেখেতে জাননী এটা দিবই নহয় এই সহায় এখন লাগিলে কি কি বস্তু লাগে সুধিলে সেইখিনি ক'বই দুই এটা কম হ'লেও আমাৰ ইয়াৰ ওচৰতে পায় এটা গাঁৱলীয়া জেগা আমাৰ এতিয়া তেনেধৰণে এতিয়া গোপিনীসকল আজি আহিছে সেই গোপিনীসকলৰ কাম কৰি আছে সেই আই সেইগৰাকী বহি আছে গা ভাল নাই তেখেত আহিছে তেখেতক গোপিনীসকলে দিব আৰু গোপিনীসকলে তাৰ আগতে আহি পিনি নিজে চাফ চিকুণ কৰে ইয়াত চাফ চিকুণ সকলোতে কৰিবহি পাৰে বোলে আজি বোলে মই চাফ চিকুণ কৰিবলৈ যাওঁচোন তেওঁ আহিব পাৰে তাইত বাধা নাই সকলোতে চাফ চিকুণ কৰি পৰমাৰ্থ তেনেধৰণে আমি কৰি আজি চলাই আহি আছো আৰু এইফালে মানে যিহেতু আইক দিবৰ কাৰণে এইফালে ধুনীয়াকৈ চুলি চং মণি মুকুট আজি আই সকাম আছে আইসকলে এইবিলাক সজাই থৈছে ধুনীয়াকে চাওক মানে এগৰাকী মহিলাই মানে যিখিনি বস্ত্ৰ পৰিধান কৰে সকলোখিনি তেওঁক সমজাই দিব লগা হৈছে ইয়াত তেওঁক দিব আইগৰাকীক দিব নহয় জানো আইগৰাকীক দিব গোপিনীসকল আৰু আই নাম ল'ব নহয় জানো আই নাম ল'ব গোপিনীসকলে বহিব আই নাম ল'ব এই আসনত আই নাম ল'ব আৰু এই আসন তেওঁৰ কাৰণে আসন পাতি থৈছে সেই আসন ভাগিত মানে যিখিনি বস্ত্ৰ প্ৰয়োজন হয় সেই সকলোখিনি বস্ত্ৰ এই আসন ভাগিতে সজাই থোৱা হৈছে একদম বৈকুণ্ঠ সিংহাসন এয়া প্ৰতিষ্ঠা কৰিছিলে এই আসন ভাগ হয় আহক এয়া দেখিছে আসন কালি আমাৰ এইভাগে আমাক কালি এইভাগে কালি আমাৰ ভকতে আহি পিনি ইয়াত গুণমেলা ভাগি স্থাপন আৰু এইভাগে আসন হ'ল আমাৰ আসন আছিলে এই কাঠৰ সৰু তাৰপৰা এইভাগে আসন আমাৰ দুলীয়া জলা প্ৰভুজনাই দিছে তেখেতৰ নামটো কি আছিলে তেখেতৰ নামটো মই নেজানিছো আইহে জানে দিলীপ ভট্টাচাৰ্য তেখেতে আহি দিলেহি তাৰ পৰা আমি আনিবলৈ যাওঁতে ভকত বৈষ্ণৱ গৈছো নামে গুণে আনিছো গায়নে বায়নে আনিছো আৰু আনি পিনি ইয়াত নীতি নিয়মে ভকতে কালি নাম গুণ লৈ পিনি গুণমেলা ভাগি স্থাপন কৰিলে আৰু ৰাতি ভাগত ভাওনা ভাগি হ'লে তাৰ পৰা আজি আকৌ এই আই সকাম চলি আছে গোপিনীসকল আহি আছে আজি ভকত নাই আজি ভকত নাই আৰু এইফালে চাওক এই ভাগি আসনত আই বহে ইয়াতে চোৱা চিতা কৰে এইভাগে আসন আই বহে এয়া চোৱা চিতা কৰি গ'ল আৰু মই মানে দেখিছো নিজে ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহিছিলে ধেমাজি নীলসপা আহিছে দুলীয়াজনৰ পৰা আহিছিলে আৰু তেনেকে চোৱা চিতা কৰে আই এই আসন ভাগত বহি লয় আৰু এনে কেতিয়াবা হয় তাতো বহি চোৱা চিতা কৰে আৰু যি ভাগ আসন মানে আগতে আছিলে এই ভাগ আছিলে আসন প্ৰথমতে সেইভাগ আসন আছিলে আগতে এইভাগ কাঠৰ এইভাগ আছিলে এইভাগ আসন আছিল এইভাগ তাৰ পৰা আমি ভকত বৈষ্ণৱে নীতি নিয়মে উঠাই আনি ইয়াত বহল তাৰপৰা ইয়াত বহাই পিনি সেই ঢালাই ভাগি কালি ভকতে স্থাপন কৰিছে ইয়াত আৰু ভাওনাও হৈ গৈছে তাৰ পৰা ইয়াতে হ'ল এয়া দেখিছেই নহয় এই সকলোতে ইয়াত হেৰি মূৰ্তি আছে এই মূৰ্তিত সকলোতে মূৰ্তি আছে সকলোতে মূৰ্তি থাকি পিনি সকলো ভাগে নীতি নিয়মে তেওঁ কৰে আৰু আমাৰ ভকতক মাতে ভকতৰ কাম হলে ভকতক মাতে আই কাম হলে গোপিনীক মাতে তেখেতলোকে নীতি নিয়মে কৰে আইৰ সৈতে গোপিনীৰ সৈতে নাম লয় আমিও নাম লওঁতে আমাৰ লগতো আই বহিব আমি ভকতৰ নাম লওঁ আইৰ লগতে বহে আমাৰ ভকতৰ কামটো ইয়াত হয় ন কিন্তু আই কামটো হ'ব আই কামটো তাত হ'ব ভকতৰ কামটো ইয়াত আৰু এতিয়া যিহেতু এইয়া চুলি চং আই কাৰণে দিয়া হৈছে আৰু বহুত আছিলে মানে ইয়াত জেগা নাই অসুবিধা অকমান মানে বেলেগত থব লগা হয় আৰু এইফালে দেখিছে ত্ৰিশূল ধুনীয়াকৈ শিৱলিংগত দিয়া আছে আৰু ইয়াত মানে এই থানখন মানে কোনো আই মানে মাতৃভাগৰ কোনো ব্যক্তিগত নহয় এখন ৰাজহুৱা হয় মানে বহুত কেইখন গাঁও লগ লাগি এই থানখন
প্ৰতিষ্ঠা কৰিছিল আৰু এখন মানে গোটেই ৰাইজৰ আৰু অসম চৰকাৰে বোলে এখন পান কাৰ্ডো বনাই দিছে মানে এতিয়া বৰ্তমান এখন চৰকাৰৰ বুলি ক'ব লাগিব নহয় জানো আপোনালোকেও আমাৰো মানে সকলো অসমৰ মানে এখন আই থানখন আৰু আপোনালোকে আহিব পাৰিব আৰু এনেকুৱা কথা মানে এতিয়া ধৰি লওক মই ভিডিঅ' দি আছো তেওঁলোকে মানে কিছুমানে কমেন্ট জিটি কৰে আৰু তেওঁলোকক কৈছো আপোনালোকে এবাৰ আহি চালে ইয়াৰ যিটো মানে মহিমা যিটো ঐশ্বৰিক শক্তি সেই ঐশ্বৰিক শক্তিখিনি মানে আপোনালোকে আহিলেহে অনুমান কৰিব পাৰিব আহিলে মানে ধৰি লওক এতিয়া কোনোবা দূৰৰ পৰা আহিছে অহাটোৱে যি খৰচ হ'ল ইয়াত আমুকটো লাগিব ইমানটো লাগিব এইটো নকয় যিটো নীতি নিয়মত কৰিবলগীয়া প্ৰয়োজন বস্তু কিন্তু সেই বস্তুখিনি কিন্তু লাগিব আই ক'ব নহয় নীতি নিয়মত প্ৰয়োজন বস্তু লাগিবতো এতিয়া মৃতকৰ সকাম কৰিবলৈ হ'লে কি লাগে চিৰা দহি কিছুমানে কৰে কিছুমানে দেৱৰ ৰস দি কৰে যাৰ যিটো নিয়ম সেইমতে কৰিব লাগে সেইমতে কৰিলে আকৌ বস্তুখিনি লাগিব নহয় এটা বস্তু কাটিব নোৱাৰে এতিয়া বৰসবাহ যিখন হয় সজায় এতিয়া আমাৰ হেৰি এইটো ইষ্ট সকামটো সেইখনে হয় সজাব কিন্তু এটা বস্তু কওঁ কোনটো কম আকৌ চাকি কমাব নোৱাৰে ধূপ কমাব নোৱাৰে লাগিবই বুট কমাব নোৱাৰে মগু কমাব নোৱাৰে লাগিব কুঁহিয়া লাগিবই হয় নহয় সেই তেনেধৰণে কৰে ইভাগে খৰচ তেনেধৰণে নাই খালি নীতি নিয়মত যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি কিন্তু লাগিব সেইখিনি লাগিব মানে ইয়াত ঐশ্বৰিক শক্তি আছে আৰু মানে পুৰা জাগ্ৰত হয় মানে আহিলে তেওঁলোকৰ এটা অনুভৱ কৰিব যে ভগৱান ইয়াত আছে স্থিতি লৈছে মানে যেটো কৈছো যে যত নেকি ভকত প্ৰাণ বৈষ্ণৱসকলে একত্ৰিত হৈ মানে অহৰহ হৰি নাম গুণানুকীৰ্তন কৰে সেই থানখনে হৈছে বৈকুণ্ঠপুৰী সেই ভকতৰ সংগে হ'ল বৈকুণ্ঠপুৰী হেতুটো আপোনালোকে আহিলে গম পাব মানে থানখনৰ মহিমা আমি কৈ ললেও আপোনালোকে বুজি নাপাব আহিলে আপোনালোকে গম পাব আপোনালোকে আহক আমি চাওকি আৰু মোৰ ভিডিঅ' দ্বাৰা আপোনালোকে গম পাইছে তথাপি আহি এবাৰ চাওক কাৰণ কালিও মোৰ ভিডিঅ' চাই বহুত আহিছে ইয়াত বহুত দূৰৰ পৰা আহিছে নাজিৰাৰ পৰা আহিছে বোলে দুলীয়াজান যোৰহাটৰ পৰা আৰু ধেমাজিৰ পৰাও আহিছে বহুত আহিছে আৰু আপোনালোকে এবাৰ আহক আৰু থানখন এনে চাই যাবহি পাৰে নহয় জানো আমি এতিয়া ধৰি লওক থানখন এতিয়া ভিডিঅ' নিদিলে থানখন ৰাইজেনো কেনেকে পাব গতিকে ৰাইজে নিজেই আহক আৰু নিজেই বস্তুটো পাব নহয় আৰু নিজে বস্তুটো পাই পিনি এই তেখেতলোকে আনকো ক'ব পাৰিব বোলে মই গৈছিলো বোলে এইটো এনেকুৱা নকৰা এইখিনি আমিনো কি কৰো আহিলেহে গম পাব খালি অহা খৰচটো মই সেইটো ক'লো তেখেতলোকে দূৰণিৰ পৰা আহিলে গাড়ী ভাড়া অহা যোৱা আৰু থাকিবলৈ সিমান অসুবিধা নাই ইয়াতে থাকিব পাৰিব আমি সুবিধা কৰি দিম আলহী সেইখিনিহে খৰচ বাকীখিনি আৰু নীতি নিয়মৰ বস্তু যিখিনি লাগে সেইখিনি আই ক'ব সেইখিনি কিনিব লাগে ইভাগে ইয়াত কোনো দাবী নাই সকলোতে আহিব মানে কিছুমানে এতিয়া এনেকুৱা বহুতো বেজ বেজাৰি লগাই কিছুমানে কয় যে আজিকালি মানে বিজ্ঞান যুগত কোনো মানে এইবিলাক অন্ধবিশ্বাস বুলি কয় একাংশই কিন্তু তথাপিও আমি ভগৱানক বিশ্বাস কৰো ভগৱান যেতিয়া আমি বিশ্বাস কৰো বাকীখিনি মানে সকলোৱে কৰে আই পূজা সকলোৱে কৰে বসন্তটো সকলোৱে মানে আৰু এছামে নামানে আপোনালোকক ক'বলৈ জনা নাই আইটো এতিয়া আপুনি চাওক আই ওলালে আই কেনেধৰণে কৰিব লাগিব কোন নীতি নিয়মত কৰিব লাগিব আৰু কেনেধৰণে আহিব লাগিব কেনেধৰণে কৰিব লাগিব কেনেধৰণে যাব লাগিব সেইটো জানিব লাগিব সেইটো জানি পিনি আইসকলে কৰে আমাৰ আকৌ ভকতৰ যিটো নিয়ম আহি পিনি আমি কেনেধৰণে কৰিব লাগিব কেনেধৰণে কৰি মেলি কেনেধৰণে শুশ্ৰূষা কৰিব লাগে কি কৰিব কেনেধৰণে যাব লাগিব সেইটো হ'ল মেইন আচলতে হ'ল নীতি নিয়মটোহে মেইন নীতি নিয়মত পৰিব লাগিব এইফালে আপোনালোকক দেখাম প্ৰত্যেকৰে মানে দেৱী মাৰ মূৰ্তি ইয়াত মানে ধুনীয়াকৈ ছবি আছে ইয়াত কামাখ্যা দেৱী মালিনী দেৱী কামেশ্বৰী দেৱী ৰুক্মিণী দেৱী কৃষ্ণ ৰাধা বুঢ়িয়াই মানে ইয়াত নভনী যিহেতু আই থান বুলি কৈছে নভনী আই ইয়াতে মানে ধুনীয়াকৈ মূৰ্তি হিচাপে আছে আৰু এটা বস্তু মই দেখাম আপোনালোকক এটা মই ভিডিঅ' দেখাইছিলো এয়া হৈছে বোলে খিলিয়াখন সেই খিলিয়াখনৰ কথা অলপ কৈ দিয়কচোন আপুনি এনে আৰু এই খিলিয়াখনখন হ'ল আমি এতিয়াতো আই থানখন সম্পূৰ্ণ জনা আমাৰ 30 বছৰ হৈছে 30 বছৰ মই ক'লোৱে নহয় 30 বছৰত আমাৰ পৰিৱৰ্তন হৈছে আগতেতো অৱস্থাটো আমাৰ ৰাইজৰ গোপনীয় ভকত বহা ঠিক আছে এতিয়া খিলিয়াখনখন হ'ল এনেকুৱা এতিয়া বস্তুটো হ'ল তেওঁ যেতিয়া সময় এটা হয় সেই সময়টোত তেওঁ যিখিনি কাম কৰে সেইখিনি আমিও মহিমা ক'ব নোৱাৰো আমাৰ অধিকাৰ নাই কিন্তু সেই সময়তহে এতিয়া তেওঁ ক'ব নোৱাৰে আমিও ক'ব নোৱাৰে ৰাইজেও ক'ব নোৱাৰে সেই সময়ত হৈ যায় সেই সময়ত তেতিয়া তেওঁ এখনতে সেই উঠা বহা কৰে বহুত মানে সেই কথাষাৰ শুনিলে আপোনালোকেও বিশ্বাস নকৰিব মানে বিশ্বাসযোগ্য নহয় নিচিনা লাগে কিন্তু এই ককাজনে নিজ চকুৰে দেখিছে নহয়
নিজ চকুৰে দেখা আপোনালোকে চব সময় নহয় সেই সময়তে আপোনালোকে মনসা পূজা যেহেতু পাইছে ন মনসা পূজা কৰে মনসা পূজা যেতিয়া সেই মনসা পূজা কৰা দিন ভাগত মানে মই দেখিছো ভিডিঅ'তহে দেখিছো কিন্তু মই ডাইৰেক্ট দেখা নাই তেতিয়া মানে এই জুইত যে এনেকে খোজকাঢ়ি দিয়ে এঙাত হাত খোজকাঢ়ি দিয়ে চাবুকেৰে মাৰে কিন্তু সেইটো এটা বহুত এটা ঐশ্বৰিক শক্তি সেই সময়তে পাৰিব বাকী সময় নোৱাৰিব এই খিলিয়াখন দেখিছে এয়া মামৰে ধৰা গজাল তেওঁ ইয়াতে উঠা বহা কৰে যেতিয়া মানে তেওঁ গা বেয়া বেছিকে লাগে এটা নিৰ্দিষ্ট সময়ত যেনেকে ভগৱান আছে আমি বিশ্বাস কৰো অন্ত আত্মাই ঠিক তেনেকৈ আয়ু আছে আমি অন্ত আত্মাই বিশ্বাস কৰো তেখেতৰ গাত এটা ঐশ্বৰিক শক্তি থাকিব লাগিব নহলে এই আসন ভাগত কেতিয়াও উঠা বহা কৰিব নোৱাৰে কালি এতিয়া কালি আমাৰ ভকতৰ নাম আছে মানে ভকতে আমি হিংসাখন কালি থাপন কৰি পিনি তাত গুণমালা বহুৱা হৈছে সেই নাম লোৱা 6,000 শেষ হল নাম লবলৈ হবতে আলহী দুগৰাকী আহিলে মানে দুগৰাকী মানে মহিলা আহিছে দুগৰাকী আহি পিনি তেওঁ সেৱা লওঁতে ইয়াতে মুঠতে তেওঁ দেখা দিলে নহয় হেৰি হল তেতিয়া আমি লগে লগে খবৰ দিয়া হল বোলে এনেকে মানুহ এগৰাকী এনেকুৱা হৈছে আপুনি আহকচোন কি তেওঁ আহিলে আহি পিনি সুধিলে 3খন গোৱা দিলে নিজৰ চিনৰ গোৱা নিজে লবলৈ ক'লে আৰু গোপিনীসকল আহিলে তাত তুতি প্ৰাৰ্থনা কৰিলে তেওঁ সন্তুষ্ট হৈ নিজৰ গোৱা লৈ পিনি তেওঁ মুঠতে শীতলা পানী দিলে কিবা দিলে যি কৰিলে সেইটো তেওঁ অধিকাৰ দেই তেওঁ জানে আমি চকুৱে দেখাখিনিহে ক'ব পাৰিম তাৰ পৰা মানুহগৰাকীয়ে লাহেকে ঠাণ্ডা হ'ল তাৰপৰা আমি ভকতৰ নাম লৈ সেইটো বহুত আচৰিত ঘটনা দেই মই নিজ চকুৰে কালি দেখিছো মই জীৱনত কেতিয়াও দেখা নাছিলো মানে যিটো ৰূপ তেওঁ লৈছে একদম যা গুটি ডাল হৈ গৈছে মানে প্ৰথম দেখিছো জীৱনত যেনেকুৱা গৰাকী কৰিছিলে মানে মুখেৰে চিঞৰিছে মানে বহুত মানে ভয়ংকৰ নিচিনা দৃশ্য কিন্তু জীৱনত প্ৰথম দেখিছো তেনেকুৱা পৰিস্থিতি হৈছে আৰু তেওঁ মানে যেতিয়া মানে নিজে মানে কি কৈছে তেওঁ চিঞৰিছে আৰু আইক এগৰাকী মান ধুনীয়াকে টুটি মিনতি কৰি তেওঁক মানে ধূপ ধূনা জ্বলাই তামোল দি তেওঁক মানে ধুনীয়াকে একদম সন্তুষ্ট হৈ গ'ল তেওঁ পুৰা ঠাণ্ডা হৈ গ'ল মানে আগৰ নিচিনা হৈ গ'ল ভকতৰ সমাজত বহিব নাম লৈছে ভকতৰ সমাজত চাওকচোন বাৰু আপোনালোকে কিছুমানে বিশ্বাস নকৰিব আপোনালোকক বিশ্বাস নকৰা খিনিৰ কাৰণে এইটোতো বিশেষ ভিডিঅ' নহয় তেখেতলোকে আমাক বিশ্বাস কৰিব নালাগে তেখেতলোকে নিজে আহি চাই গ'লে এবাৰ জানিব নহয় খালি কেনেধৰণে কাৰ কোনটো এতিয়া ক'ব নোৱাৰি কোনোবা ধৰি লওক আই দুখ এটা আছে আই গোপিনী মাতি পিনি 10 বাৰ সহায় দিছে কিন্তু নীতি নিয়মত পৰিছে নাই নীতি নিয়মত নপৰিলে আকৌ নফলিয়াই নহয় আচল মেইন বস্তু হ'ল নীতি নিয়ম কেনেধৰণে কৰিব লাগিব সেইটোও জানিব লাগিব এতিয়া সেইটো আইহে জানে এতিয়া গোটেই হিষ্ট্ৰীখিনি আমি ক'ব নোৱাৰিম নহয় জানো আমি যিখিনি কৰ্ম কৰি থাকো সেইখিনিহে ক'ব পাৰিম আৰু কিখিনি বস্তু লাগে সেইখিনি আইহে ক'ব পাৰিম আই আকৌ চব সময়ত ক'ব নোৱাৰে নহয় সেই সময়ত তেওঁ আসনত বহিব এই কোনোবা বিপদত পৰিব কাৰোবাৰ গা ভাল নাইকিয়া হ'ব আহিব সেই আসনত বহিব আসনত পাই বহি পিনি তেওঁ যিটো পায় সেইটোহে তেওঁ ক'ব পাৰে এনেই ৰাস্তাই পদূলিয়ে জাহা তাহা সেনেকে নোৱাৰিব সেই আসনত বহোতেহে তেওঁ ক'ব পাৰে মানে সেই সময়ত তেওঁ গাত মানে স্থিতি লয় সেই আই এগৰাকী হল বুলি যে এনি টাইম যে তেওঁকে স্থিতি লৈছে নহয় তেওঁ নিৰ্দিষ্ট সময় আছে সময়ত তেওঁ গাত স্থিতি ল'ব সেই স্থিতি লোৱা সময়তে সকলোখিনি কথা তেওঁ কৈ দিব পাৰিব এনেই বোলে ৰাস্তাত গ'লে বোলে মোৰ ভৱিষ্যতবাণীটো কৈ দিয়কচোন তেওঁ ক'ব নোৱাৰিব কাৰণ কেতিয়াও এজন মানুহ ভগৱান হ'ব নোৱাৰে কিন্তু ভগৱানৰ ঐশ্বৰিক শক্তিটো তেওঁ জাগ্ৰত হিচাপে আহিব পাৰে এজন মানে মানুহৰ গাত বা এজন মানে এজন কি বুলি ক'ম এতিয়া এজন ব্যক্তিৰ গাত সেইখিনি কথা মানে আমি চকুৰে দেখিছো বা ইয়াত যিমান মানুহ আহিছে প্ৰায় কৈছে যে ইয়াত কি তেওঁলোকে লাভ কৰিলে তেওঁ সন্তান প্ৰাপ্তি হ'ল কিমান বছৰ সন্তানহীন পিতৃ মাতৃ ইয়াত আহি পিনে এতিয়া এই দেখুৱাইছো মই এইপিনে আহক এতিয়া বহুত দূৰ বা ইয়াত আই আহি পিনি আই গত চোৱাই আই যিটো পায় এইটো বহুত দূৰ দেই ওচৰ নহয় আৰু তেখেতলোকে নিজে দিয়ে আমি খোজা নাই তেখেতলোকে নিজেই দিয়ে এতিয়া সেইগৰাকী আছে দুলীয়া জানো এই উপগৰাকী তেওঁ 7 বছৰ নাই তাৰপৰা এইগৰাকী এটি ল'ৰা হয় এটি ল'ৰা এই ল'ৰাটি হ'ল আমাৰ এইটো কাৰ্বি আলঙৰ তেওঁ আহি পিনি ফটোটো দিলে এই 14 বছৰ আছিলে আৰু এইগৰাকীও সেই লখিমপুৰ তেনেধৰণে 7 বছৰ নাই 8 বছৰ নাই তাৰপৰা ইয়াত চালে নীতি নিয়মে আই ক'লে কেনেকৈ কি কৰিব লাগে এই দিলেহি এনেধৰণে প্ৰত্যক্ষ কৰি আছে আৰু সেই তাতো আছে তেখেতলোকে নিজে দিয়েহি দেই আৰু বহুত আছে মুঠতে আমাৰ থ'বলৈ হেৰি নাই নহয় দুখনমান থ'লেই হৈ যায়
বোলে হেৰি নাই আমি কৈছো আমাৰ এইটো ঘৰটো অলপমান অসুবিধা এইটো বনাইও আছে চব ওপৰতে আমি তাত 2 মহলা বনাব লাগে অতিথিৰ কাৰণে অসুবিধা এইবিলাকো দিছে অতিথিৰ কাৰণে বনাই আছে গতিকে গোটেইবোৰ ৰাখিব আমি নোৱাৰো নহয় আমাৰ জেগাটোও নাই আৰু সকামো চলি থাকে একেদিনাখন আহি যায় আই সকাম আহি যায় ভকত আহি যায় ভকতখিনি আমি পাছ কৰিব লাগে এতিয়া এইসকল আইসকল এতিয়া আইসকলক সোধক এই আইসকলৰ সেইটো মই নাজানিম মই ভকতৰ আইসকলক সোধক আপোনাক নিয়ম হেৰি কৰিছো এয়া আখৈ বাচিছো পিঠা খুন্দিছো এইখিনি আমি কৰি আছো গোপিনীসকলে আই সন্তুষ্ট হোৱাৰ কাৰণে এইটো কথা আমাৰ আৰু এইফালে মানে তেওঁলোকে নিজে ৰান্ধিছে এয়া ধুনীয়াকৈ পায়স বনাইছে তেওঁলোকে কৰিছে এইবিলাক চাওক এয়া আপোনালোকে হেৰি কি ৰান্ধিছে কৈ লওক লৈ পিনে ৰান্ধি থাকোতে কৈ দিয়ক হেৰি লৈ লওক আমি ইয়াত অন্ন বনাইছো অন্ন বনাইছো দাইল বনাইছো আৰু মাছ ফ্ৰাই কৰিম বেঙেনা তাৰপৰা খৰিচা মোৱা মাছ এইখিনি কৰি আই কাৰণে তাৰপিছত গুটি ভাজি বনাম মাংস ভাজিম গুটি ভাজি কাৰি আইক মানুহক দিব লাগিব সেইখিনি আমি তাকে বনাই আছো খুন্দিবলৈ দিছো সেইখিনি আকৌ আখৈ কৰাই তেওঁ পায়স বনাইছে মই এইখিনি বনাই কৰি আই মানুহ সকলোখিনি আইক তুষ্ট হ'বলৈ দিম তাৰপিছত আপোনালোকে ধুনীয়াকে আইক মানে তুষ্ট হবলৈ তেওঁক তামোল দিব ন তুতি প্ৰাৰ্থনা কৰিম চাকি বন্তি তামোল দিম সকলোখিনি দি আমি সেৱা ল'ম আই আশীৰ্বাদ দিব তেতিয়া তেওঁ মানে দানে খায় তেওঁ ভাল হয় আৰোগ্য পায় কালি এগৰাকী ইমান চিঞৰিছে বাখৰিছে আয়ে গোৱা কাটিবলৈ ক'লে আমাক কাটিলো গোৱা 3খন কাটি তেওঁক দিলো তেওঁ ঠাণ্ডা হ'ল ভকতৰ সমাজত ঠাণ্ডা হৈ বহি সকাম খাই গৈছে ইমানেই মহৎ গুণ আছে